চাওকচোন মই সয়াবিন বইল কৰি আছোঁ। সয়াবিনটো বইল হৈ গ'ল, চেপি ল'লোঁ ভালকৈ পানী দি। তাৰপিছত কৰ্ণফ্লাৱাৰ, অকণমান আদা ৰচুনৰ পেষ্ট আৰু অকণমান নিমখ দি দিছোঁ আৰু এইটো ভাজি লৈছোঁ। কম তেলতে ফ্ৰাই কৰি, দালি উতলি আছে মোৰ ইফালে। কম তেলতে ফ্ৰাই কৰোঁ মই বস্তুবিলাক। আপোনালোকে ডিপ ফ্ৰাই কৰিলে ডিপ ফ্ৰাই কৰিব পাৰে। নহৰু, আদা, পিঁয়াজ আৰু কেপচিকাম দি দিছোঁ। অকণমান লাইটকৈ ভাজি লৈছোঁ। লৈ পেলাই ইয়াতে এটা বাটিত কৰ্ণফ্লাৱাৰ আৰু এইটো মোৰ চীজ মছলা অলপমানকৈ দিছোঁ আৰু জ্বলা চলা দিয়া নাই, পোৱালীয়ে খাব নোৱাৰে যে। কৰ্ণফ্লাৱাৰ, অকণমান ব্লেক চচ, অকণমান গ্ৰীণ চচ, অকণমান ৰেড চচ দি পেলাই মিলাই পেলাই এইটো চয়াবিনটো ঢালাৰ পিছত অকণমান ফ্ৰাই কৰাৰ পিছত মছলাটো ঘূলি আহিছে একেলগে। তাৰপিছত ঢালি দিছোঁ একেলগে। এয়া চাওকচোন মছলাখিনি, কৰ্ণফ্লাৱাৰ, চিলি চচ, চয়া চচ আৰু টমেট' চচ এক লগত দি পেলাই অলপমান মিলাই পেলাই চয়া চচ, চিলি চচ, এইটো দি দিছোঁ। মিলাই পেলাই ঘুলি পেলাই একেলগে এয়া আমাৰ ৰেডি হৈ গ'ল চিলি চয়াবিন। এতিয়া আমি খাওঁ দেই। থেংক ইউ। ভাল লাগিলে লাইক